ফেন নচলোৱাৰ বাবে গৰমত আধাজান গুচি গেল। গতিকে নিজৰ জীৱনটোৰ প্ৰতি লক্ষ্য ৰাখি দে ফুল আছে বাপেকে। নাই ৰঙামাটি নাই গুৱাহাটী বাপেকে। গুড মৰ্ণিং ল'ৰাহঁত, গুড মৰ্ণিং। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। য়েছ, গুড মৰ্ণিং, গুড মৰ্ণিং। কিবা খালী খালী লাগছে হে ছাৰ। মানে মই দেখোন বুজা নাই। কিবাটো থাকি গ'ল নহয় ছাৰ, আজি দিবলৈ দিয়ক আকৌ, ভাল লাগে নহয় শুনি। এইকেইটা চলহে পালে মানে আজি আকৌ দিব লাগে। দে তেনে হ'ব হ'ব। এই বোলে কৃষ্ণ জয় হৰি বলা, জয় ছাৰ ৰাম বলা। বোলে প্ৰভু ভগৱন্তই কৈছে ঠাণ্ডা দিনত ঠাণ্ডা লাগে, গৰম দিনত গৰম উঠে, মাকৰ ভয়ত কেঁচুৱাই কান্দে। জালুকবাৰীত জালুক নাই, গুৱাহাটীত হাতী নাই, কেপি শিখৰ অসমৰ ৰাইজে খায়। আৰু কৈছে বোলে ৰাম লক্ষ্মণ ককাই ভাই, গৰম দিনত জেকেটৰ প্ৰয়োজন নাই, AC ফেনৰ পাৱাৰ বাঢ়ি যায়। আনফালে আকৌ মানৱন্তৰ ধাৰণা, গাহৰি খাবলৈ পইচা লাগে, পইচা নহলে একো কামত নাহে বোলে ইয়াকে কৈ। এই ক্ষক দিগন্ত বৰুৱা অৰ্থাৎ এই মহাজনৰ সৰু আশীৰ্বাদটি সমাপ্ত ঘটাইছে ইয়াকে কৈ বোলে কৃষ্ণ জয় হৰি বলা, জয় ৰাম বলা। হৈছে হৈছে। ক'তো নাই কাটা কাটি, এই আশীৰ্বাদ হৈছে ফাটা ফাটি। আৰে আশীৰ্বাদ দিছে কোনে? এই বৰুৱা শিক্ষকে। হেভি হৈছে ছাৰ, হেভি। গতিকে আশীৰ্বাদটো লোৱাৰ পাছত আহক আমি এতিয়া ফেচবুক কিমান ভয়ংকৰ তাৰ বিষয়ে জানো। ফেচবুক কিমান ভয়ংকৰ তহঁতি জনাব লাগিব না মই জনাম? আমি জনাই ল'ম, তাৰপিছত আপুনি জনালেও জনাব ছাৰ। দে অকে, তহঁতি এফাত জনাই ল। তাকে ছাৰ, আচলতে ফেচবুক বোলা বস্তুটো সঁচাকে বৰ ভয়ংকৰ বস্তু। ৰহিমৰ সৰুজনী জীয়েক পলাই গ'ল, ঘনকান্তৰ ডাঙৰটো পুতেকলে। দিগন্তৰ মাইকীটো অৰ্থাৎ পত্নীজনী আকৌ পলাই গ'ল ফুলেশ্বৰী একমাত্ৰ পুত্ৰ মূলেশ্বৰ শইকীয়ালে। ৰাঘৱ ডাঙৰীয়াই ভুলবশতঃ পলুৱাই লৈ আনিলে 5টা সন্তানৰ মাতৃ জানমণি দেৱীক। কি আমি কলো নহয় ছাৰ, এয়া ভয়ংকৰ কথা। ঠিক একেদৰে ছাৰ, গুৰু মাষ্টৰৰ জীয়েক যদি ভুলবশতঃ পলাই গ'ল, 3টা সন্তান থকা টেট মাষ্টৰ সত্যকান্ত বৰদলৈলৈ। কোনোবাই কাৰোবাক বিয়া পাতিছে হৈ থাকিব, 5টা সন্তান থকা মতালে গৈছে, ন' প্ৰব্লেম। কিন্তু এইবোৰৰ লগত যে ফেচবুক বহুত ভয়ংকৰ, তাৰ লগত কি সম্পৰ্ক আছে? ছাৰ, মেইন সম্পৰ্কটো ফেচবুকে। কাৰণ ছাৰ, এই গোটেইবোৰ যে ঘটনা ঘটিল, তাৰ একমাত্ৰ কাৰণ আছিল ফেচবুক। তাৰ মানে আমুকৰ জীয়েকে আমুকলে, তামুকৰ পত্নীয়ে তামুকলে যে পলাই গৈছে, চিনাকি ফেচবুকৰ দ্বাৰা হৈছিল মাক চকলাই। মেইন খেলটো তাতহে মানে। একজেক্টলি ছাৰ, চিনাকি ফেচবুকত, তাৰপিছত প্ৰেম লীলা, তাৰপিছত পলাই গৈছে বাপেকে। সেইটো হিচাপৰ পৰা ফেচবুক সঁচা বৰ ভয়ংকৰ দেই। ভয়ংকৰ মানে সাংঘাতিক ভয়ংকৰ। আৰু এটা কেছ ছাৰ, কেইদিনমানৰ আগতে আমাৰ গাঁৱৰ একেবাৰে লাষ্টৰ ঘৰটো, সিহঁতৰ ঘৰৰ পৰাতো সোণৰ আঙঠি, সোণৰ খাৰু গোটেইবোৰ চুৰ হৈ গ'ল। আৰু তাৰ একমাত্ৰ কাৰণ আছিল ফেচবুক। নেকি? বেলেগ ধৰণৰ চোন, কাহিনীটো বুজাই কচোন, বুজাই ক। তাকে ছাৰ, আজিকালি ছচিয়েল মিডিয়াৰ যুগ। সেই ঘৰৰ দাদাজনে বনাই ফেচবুকত মিনি ব্লগ। দুদিনমানৰ আগতে দাদাজনে সিহঁতৰ ঘৰখনৰ সুন্দৰ ভিডিঅ' এটা বনাই কেনে আপলোড কৰিলে। ভালকে দাদাজনে ভিডিঅ' কৰি মেলি দিছে আৰু আপলোড। বোলে বন্ধুসকল, আজি আমি দিব লৈছো আমাৰ ঘৰটোৰ সুন্দৰ ভিডিঅ'। এইটো হৈছে আমাৰ পাকঘৰ, য'ত আমি ভাত ৰান্ধি খাওঁ। এইটো হৈছে আমাৰ বেডৰুম। এইটো হৈছে গডৰেজ, য'ত মোৰ মানুহজনীয়ে গহনা পাতি সেইবিলাক থৈ দিয়ে, কাপোৰ কানি থৈ দিয়ে, ইত্যাদি ইত্যাদি। তাৰপিছতনো হ'বলৈ কি আছে ছাৰ? ভিডিঅ' কৰা মানুহ ভিডিঅ'টো দিয়াৰ পাছতে পিছদিনাখন ফুৰিবলৈ গ'ল, ৰাতিলে চোৰে উঠাই দিলে গোটেই গহনা পাতি। কি যে হ'ব? হ'বলৈ কি আছে আৰু ছাৰ? ভিডিঅ' কৰি দেখাই দিলে বোলে এইটো গডৰেজত আমাৰ পত্নী গহনা পাতি থাকে। আৰু চুৰজন আছিল সেই দাদাজনৰ ফলোৱাৰ্ছ। বাপেকে ফলোৱাৰ্ছে এইবাৰ ঘৰত সোমাই চুৰ কৰিলে গহনা পাতি
হয় পাই কিছুমান বস্তু প্ৰাইভেটলি ৰখাই ভাল এই সোপা মানে ভিডিঅ'ৰ নামত নিজৰ মানে গোটেইবোৰে ধ্বংস কৰি পেলাব আমাৰ এতিয়া জনসাধাৰণে কি কবি ন গতিকে যদি ফেচবুকৰ কাৰণে কোনোবা জেলত যাব লগা হয় ফেচবুকৰ কাৰণে কাৰোবাৰ গহনা পাতি চুৰ হয় ফেচবুকৰ কাৰণে কাৰোবাৰ পত্নী কাৰোবালৈ পলাই যায় গতিকে আমি ক'ব নোৱাৰোনে যে ফেচবুক হৈছে বহুত ভয়ংকৰ পাৰো 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 কবলৈ এইটো মানে মদ চুলাইতকৈ বহুত খাটাৰা ভয়ংকৰ বস্তু দে হ'ব দে বহুত টাইম হৈ গল গতিকে ইমানতে আজিলৈ আমি লৈছো ছুটি কাইলৈ লগ পোৱাৰ আশাৰে বাই বাই ন অ ছাৰ বাই